নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 17 ছেপ্টেম্বৰ 2025 অসমীয়া 31 ভাদ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:56 আৰু সূৰ্যাস্ত সময় 5:13। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব। আপোনাৰ আৰাম আৰু সুবিধা বৃদ্ধি পাব। আপোনাৰ কিছুমান বন্ধুৱে আপোনাৰ ওপৰত বেয়া পাব পাৰে। গধুৰ উদ্যোগৰ লগত জড়িতসকলৰ যন্ত্ৰপাতিৰ সমস্যা হ'ব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। বৃষ ৰাশি। আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস বাঢ়িব। পৰিয়ালৰ অনুশাসন বজাই ৰাখিব লাগে। সকলো কাম পৰিকল্পিতভাৱে কৰিব লাগে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে হয়তো আপুনি লাভ কৰিব আনন্দদায়ক খবৰ। ভাই ভনীৰ লগত ভাল আচৰণ কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন পাব। মিথুন ৰাশি। আপোনাৰ পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰিলে লাভজনক হ'ব। শিশুসকলৰ আজি মজাৰ আমেজ থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত দিনটো সন্তোষজনক হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে কিছু উপহাৰ কিনিব পাৰে। কৰ্কট ৰাশি। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। আপুনি মানসিকভাৱে অতি শক্তিশালী হ'ব। আপোনাৰ সৃষ্টিশীল পৰিকল্পনাই আপোনাক ভাল ফলাফল দিব। আপোনাৰ বৈবাহিক সম্পৰ্কক লৈ আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে। সিংহ ৰাশি। আজি মদ্যপানৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকক। আপোনাৰ ঘৰত কিছুমান আত্মীয় আহিব পাৰে। নেতিবাচক চিন্তাই আপোনাৰ মনটোক আমনি কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ অলপ অৱনতি ঘটিব পাৰে। আজি বহুদূৰ যাত্ৰাৰ পৰা বিৰত থাকক। আপুনি আপোনাৰ প্ৰেমিকৰ বাবে টকা খৰচ কৰিব পাৰে। কন্যা ৰাশি। দিনটো সুখ আৰু উৎসাহেৰে ভৰি পৰিব। অবিবাহিত মানুহে বিয়াৰ বাবে সুযোগ পাব পাৰে। পুৰণি স্মৃতিবোৰ মনত সতেজ হৈ পৰিব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। ব্যৱসায়িক বিক্ৰী বৃদ্ধিৰ বাবে আপুনি আনন্দিত হ'ব। তুলা ৰাশি। আপোনাৰ স্বাস্থ্য অলপ প্ৰতিকূল হ'ব পাৰে। আপুনি আজি ঘৰতে অধিক সময় কটাব বিচাৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব। পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িতসকলে নতুন ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। বৃশ্চিক ৰাশি। বাকী থকা ধন লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰিকল্পনা কৰিব। দেখুৱাই দিয়াৰ প্ৰৱণতা আপোনাৰ কিছু ভুল হ'ব। ধৰ্মীয় কামত টকা খৰচ কৰিব পাৰে। ধনু ৰাশি। ব্যৱসায়ত আপোনাৰ আশা অনুসৰি বিক্ৰীৰ অভাৱৰ বাবে আপুনি অসুখী অনুভৱ কৰিব পাৰে। ঋণ লোৱা ধন ঘূৰাই পোৱাত আপুনি অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ খাদ্যাভ্যাস সুষম কৰি ৰাখক। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত পলম হ'ব পাৰে। বন্ধু-বান্ধৱীৰ আচৰণৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজ অলপ ব্যস্ত হৈ পৰিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায় আৰ্থিক লাভ কঢ়িয়াই আনিব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে আউটিঙলৈ যাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিব। ব্যৱসায়িক অংশীদাৰিত্বত প্ৰৱেশৰ বাবে দিনটো শুভ। কুম্ভ ৰাশি। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ বাঢ়িব। ডায়েবেটিছ ৰোগীৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত কাজিয়া হ'ব পাৰে। আৰ্থিক বিষয়ৰ সন্দৰ্ভত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ নতুন বিৰোধীসকল ব্যৱসায়ত সক্ৰিয় হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ বিক্ৰী বৃদ্ধি পাব পাৰে। চৰকাৰী কামৰ বাবে দিনটো অতি শুভ। আপোনাৰ পৰিয়ালৰ বিবাদৰ সমাধান হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপোনাৰ কথাই মানুহক আকৰ্ষণ কৰিব। আপুনি হয়তো নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰিব।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।